নিজৰ পৰিচয় হেৰাই যোৱাই যে চিমেণ্টৰ জীৱন। সুযোগ পালেই উফৰি যাব খোজা উতনোৱা শিলগুটি আৰু আদৰ চেনেহ বুজি নোপোৱা অবাধ্য পালিৰ দানাবোৰক একেলগে বান্ধি ৰখাৰ দুৰূহ দায়িত্ববোধে আত্মানুসন্ধানৰ বিলাসিতাৰ পৰা চিৰদিন আঁতৰাই ৰাখে চিমেণ্টক। ঘূৰ্ণীয়মান ড্ৰাম অথবা বেটচিং প্লেণ্টৰ ঘৰ্ষণমুখৰ অতিচাৰৰ কোনো এক অসহ্যকৰ মুহূৰ্তত চিমেণ্টৰ যেতিয়া পিয়াহ লাগে, ৰেচনৰ দোকানৰ চাউলৰ দৰে তাক খাবলৈ দিয়া হয় নিৰ্ধাৰিত কেইচলমান পানী। টাইফয়েড ৰোগীৰ দৰে সেই পানী খাই পিয়াহ কমাতকৈ বাঢ়ি আহে উত্তাপ। তাপ আৰু তাগিদাৰ চাপত সৃষ্টি হোৱা ৰসায়নে আচৰিত ধৰণে জেদি কৰি তোলে চিমেণ্টক। এই প্ৰচণ্ড জেদৰ জোৰত চিমেণ্টে আঁকোহি ধৰে শিল আৰু বালিৰ খহটা ছাল। এইদৰেই ঈশ্বৰক ব্যতিব্যস্ত নকৰা ভাল মানুহৰ সমাজৰ দৰে উতনোৱা শিলগুটি আৰু আদৰ চেনেহ বুজি নোপোৱা অবাধ্য বালিৰ দানাৰ সতে চিমেণ্টে নিৰ্মাণ কৰে উত্তৰণৰ বাংময় বুৰঞ্জী। ধন্যবাদ।